আমার সাহায্য দিয়েছিলাম আপনারা দয়া করে করে দিব আপোনালোকে। নমস্কাৰ, আপোনালোকে চাই আছে এন টাইম 24 নিউজ। এন টাইম 24 নিউজ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই উপস্থিত আছোঁ দক্ষিণ বলগৰা 4 নম্বৰ ৱাৰ্ডত মই উপস্থিত আছোঁ। আজি ইয়াত আহি কিনে এনেকুৱা এটা চিটুৱেশ্যন চাব পাৰিলোঁ, আপোনালোকে চালে নিশ্চয় আচৰিত হৈ পৰিব। কোনটো চিটুৱেশ্যনত গ'লে মানুহে মানুহৰ আগত হাত পাতে। আহক ঘটনাটো কি হৈছে সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। কি হৈছে আজি? দক্ষিণ বলগরা মইনুল হক শাহাদত ইসলাম, তার বেমার হয়েছে ব্লাড বেমার, ক্যান্সার। শাহাদত ইসলাম আপনার কি লাগে? নাতিন লাগে, লড়া বয়স কিমান? এই 7 বছর। 7 বছর। হ্যাঁ। কিমান দিন হ'ল? এই আজি 24 দিন হলো। আগর পৰা হয়েছে, সি বুঝি পাওয়া নাই, বেলেগ চিকিৎসা কৰি আছে। 24 দিনের ভিতৰত বস্তুটা বুঝি পাইছে, ধরা পড়ছে। সি ভর্তি আছে, টকা পয়সা নাই, কুর পৰা টকা পাবো। সি এখন কত কান্দাকাটি করে আছে। দয়া করে আপনারা এলান হয় সাহায্য করেন, লড়াটো যেন বাঁচি যেন ঘরত আহে। আপনারা সহায় সাহায্য আমার ঘরে করেন। সেজন্য ৰাইজৰ ওচৰত কি বিচাৰি আছে? আজৰ ওপৰত টকা পয়সা দিয়ে পেলাই ল'ৰাটো চিকিৎসা পাতি কৰি ভাল করে আমার তাত বুঝাই দিব, শ্বেয়ার করে দিব। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে যে একেবাৰে 7 বছৰীয়া কণমানি, যি কণমানি এনেকুৱা বেমাৰ হৈছে, ব্লাড কেঞ্চাৰ বুলি কয়, এই ব্লাড কেঞ্চাৰ হৈছে। আৰু যিমানখিনি টকা পইচা আছিলে গোটেইখিনি শেষ হৈ গৈছে। এতিয়া আৰু ইহঁতৰ হাতত আৰু কোনো উপায় নাই, উপায়হীন হৈ কিনে আজি কেমেৰাৰ সন্মুখত আহিছে আৰু ৰাইজৰ ওচৰত এইটোৱে সহায় বিচাৰি আছে যে আপোনালোকে ভিডিঅ'টো ইমান শ্বেয়াৰ কৰিব যে গোটেই বিশ্বত আপোনালোকে ভিডিঅ'টো বিয়পাই দিয়ক আৰু আপোনালোকে যদি পাৰে কিবা এটা সহায় কৰিবলৈ চেষ্টা কৰক। ৰাইজক ক'ব বিচাৰোঁ, মোৰ যিখিনি আছিল চব শেষ হৈ গৈছে। মোক এন সহায় কৰিব লাগে। গাড়ী ঘোঁৰা যা আছিল চব শেষ হৈ গৈছে। আপোনালোকে ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰি দিয়ে। এতিয়া দিন হাজিৰা কৰি খোৱা মানুহ, বৰ দুখীয়া মানুহ। সিহঁতে যি আছিলে হাতত টকা পইচা সেইখিনিকে খুচছে। তাৰপিছত গাড়ী এখন আছিলে, বাইকে কিস্তিত লৈছিলে, সেইটোৱে বেছি দিলে। গতিকে এতিয়া কোনো উপায় নাই সিহঁতৰ। আপোনালোকৰ সহায় বিচাৰিছোঁ, যাতে যেন এই ল'ৰাটোক আপোনালোকে সহায় কৰি বচাব পাৰে। আমি এইখিনি আৰু এই ভিডিঅ'খন আপোনালোকে যিমান পাৰে সহায় শ্বেয়াৰ কৰি দিব আপোনালোকে।